নাই চাওক, ভাৰতবৰ্ষত ধৰ্মৰ অধিকাৰটো এইটো ভাৰতীয় সংবিধানে প্ৰদান কৰা অধিকাৰ। কিন্তু প্ৰশ্ন হ'ল, উদযাপন কৰাত কোনো আপত্তি নাই। কথাটো হৈছে আমাৰ সংখ্যা কমি গৈছে নেকি? সনাতনী পৰম্পৰাত বিশ্বাসী, সনাতনী সভ্যতাত বিশ্বাসী লোকৰ সংখ্যা ক'ৰবাত কমিছে নেকি? যদি তেওঁলোকৰ নকমে, আমাৰ কেনেকৈ কমিব পাৰে? তেওঁলোকৰ মানুহ কোনোবা হিন্দু সংস্কৃতিত দীক্ষা লৈছে নেকি? হিন্দুলৈ তেওঁলোক প্ৰত্যাৱৰ্তন হৈছে নেকি? কোনোবা খ্ৰীষ্টান মানুহ হিন্দুলৈকে আহিছে নেকি? কেৱল হিন্দুৱে খ্ৰীষ্টান হ'ব লাগে, কেৱল হিন্দুকে টাৰ্গেট কৰিব, এইটো উচিত কথা নহয়। এই কথাটো বন্ধ হ'ব লাগে। মই কাকো সমৰ্থন কৰিও কথা কোৱা নাই, কাৰো বিৰুদ্ধেও কোৱা নাই। কিন্তু এইবিলাক দেখি দেখি মানুহৰ ধৈৰ্যৰ কেতিয়াবা বান্ধ ছিঙি যায়। কিন্তু সকলো আইনৰ আওতাত থাকি কৰিব লাগিব। আইনৰ ওপৰত গৈ কোনেও কৰিব নোৱাৰে। আইন মানিব লাগিব। ল অফ লেণ্ড যি আছে, সেই নিয়মৰ অধীনত যি পাৰে তেওঁলোকে ক'ৰবাত কোনোবা প্ৰতিবাদ কৰিব পাৰে। কিন্তু মোৰ এইটোৱে অসমীয়া ৰাইজৰ প্ৰতি আহ্বান, খিলঞ্জীয়া মানুহৰ প্ৰতি আহ্বান, স্বধৰ্মে নিধনং শ্ৰেয়, পৰাধৰ্ম ভয়াৱহ।